নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ তোমালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আকৌ তোমালোকৰ লৈ আহিছোঁ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় কাৰ্বনৰ যৌগৰ অন্তিম খণ্ডটো। আমি ইয়াৰ দ্বিতীয় খণ্ডত আমি কি পঢ়িছিলোঁ? কাৰ্বনৰ সংক্ষিপ্ত আৰু অসংক্ষিপ্তৰ ভাগ দুটা পঢ়িছিলোঁ, আৰু লগতে পঢ়িছিলোঁ আমি কাৰ্যকৰী মূলক, সমশ্ৰেণী আমি আৰু লগতে আৰু পঢ়িছিলোঁ সমগণীয় শ্ৰেণী। কিন্তু আজি ইয়াত পঢ়িম আমি কাৰ্বনৰ নমেনক্লেচাৰ বুলি কয়, নামাকৰণ। কাৰ্বনৰ মৌলবোৰে গঠিত যিবিলাক যৌগ, সেই যৌগবিলাকৰ নামাকৰণ কেনেকৈ কৰা হয় সেই বিষয়ে আমি আজি চাম। প্ৰথমতে আমি আহোঁ, যদি কাৰ্বনৰ সংখ্যা 1 হয়, এইটো কাৰ্বনৰ সংখ্যা এইটো বুজাইছে, আৰু এইটো মূল শব্দ মানে কাৰ্বনৰ যিমানেই সংখ্যা নহওক কিয় এইকেইটা থাকিবই। তাৰ পিছত তোমাৰ কাৰ্যকৰী মূলকৰ ওপৰত ডিপেণ্ড কৰি নামটো বেলেগ বেলেগ, অলপ বেলেগ নহ'ব লাষ্টলৈ, কিন্তু এইকেইটা চবতে থাকিবই। কেনেকৈ থাকিব আমি চাওঁ। কাৰণ কাৰ্বনৰ সংখ্যা যদি 1 হয়, মূল শব্দটো আহিব মিথ। যদি সেইটো এলকেন হয়, যদি কাৰ্বনৰ সংখ্যা 1 হয়, তেতিয়া এইটো কি হ'ব? মিথেন হ'ব, হয়নে? C1H4। এই ফৰ্মুলাটো আমি যিহেতু আমি যোৱা ক্লাছত পঢ়িছিলোঁ এলকেনৰ ফৰ্মুলাটো, এলকিনৰ এনেকৈ এইটো মিথেন বুলি ক'ব, হয়নে? কিন্তু এলকিনৰ এলকেনৰ ক্ষেত্ৰত কি হয়? কাৰ্বনৰ সংখ্যা 1 হ'লে ইয়াৰ নামটো আমি ইয়াৰ কোনো ধৰণৰ কম্পাউণ্ড নাই, কাৰণ যিহেতু আমাৰ এলকিনৰ এলকেনৰ মাজত দ্বিবান্ধনী বা ত্ৰিবান্ধনীৰ দৰকাৰ হয়। দ্বিবান্ধনী বা ত্ৰিবান্ধনী হ'বলৈ হ'লে অতি কমেও দুটা কাৰ্বনৰ দৰকাৰ হয়। তো আহোঁ আমি এলকহললৈ। যদি এটা কাৰ্বন হয়, তেতিয়াহ'লে ইয়াত এলকহলটোৰ নাম কি হ'ব? মিথানল হ'ব, হয়নে? তেনেকৈ এলডিহাইড হ'লে এটা কাৰ্বনৰ মিথানেল হ'ব, কাৰ্বক্সিলিক এচিড যদি হয় সেইটো মিথানয়িক এচিড হ'ব। ঠিক তেনেকৈ দুটা কাৰ্বন হ'লে মূল শব্দ হ'ব ইথ, তিনিটা হ'লে প্ৰপ, চাৰিটা হ'লে বিউট, পাঁচটা হ'লে পেণ্ট, ছটা হ'লে হেক্স, সাতটা হ'লে হেট, আঠটা হ'লে অক্ট, নটা হ'লে নন, 10টা হ'লে ডেক। তোমালোকক এতিয়া ইমানেই 10টা জানিলে যথেষ্ট ক্লাছ 10লৈকে, আৰু আগলৈ 11, 12ত আৰু অকণ ইয়াতকৈ ওপৰত জানিব পাৰিবা। ঠিক তেনেকৈ দুটা কাৰ্বন হ'লে এলকেনটো কি হ'ব? ইথেন। এটা হ'লে মিথেন, দুটা হ'লে ইথেন, তিনিটা হ'লে প্ৰপেন, চাৰিটা হ'লে বিউটেন, পাঁচটা হ'লে পেণ্টেন, ছটা হ'লে হেক্সেন। সেই তেনেকৈ যাব। সেই এলকিনৰ ক্ষেত্ৰত তেনেকৈ ইথ হ'লে ইথিন, প্ৰপিন, বিউটিন, পেণ্টিন, হেক্সিন, এনেকৈ। এলকাইনৰ ক্ষেত্ৰত তেনেকৈ ইথাইন, প্ৰপাইন, বিউটাইন, পেণ্টাইন, হেক্সাইন। এলকহলৰ ক্ষেত্ৰত কি হ'ব? মিথানল, ইথানল, প্ৰপানল, বিউটানল, পেণ্টানল, তেনেকৈ আহিব। এলডিহাইডৰ ক্ষেত্ৰত তেনেকৈ মিথানেল, ইথানেল, প্ৰপানেল, বিউটানেল। কাৰ্বক্সিলিক এচিডৰ ক্ষেত্ৰতো মিথানয়িক এচিড তাৰপিছত আহিব দুটা কাৰ্বন হ'লে ইথানয়িক এচিড, প্ৰপানয়িক এচিড, বিউটানয়িক এচিড, পেণ্টানয়িক এচিড, হেক্সানয়িক এচিড। ঠিক তেনেকুৱা ধৰণে আহিব। এতিয়া আমি চাওঁ ইয়াৰ নামাকৰণ, কাৰ্বনৰ ইয়াৰ যৌগৰ নামাকৰণবিলাক কেনেকৈ কৰা হয়। দুটা থাকে, এটা তোমাৰ থাকে কমন নেম, এটা থাকে তোমাৰ আইউপিএচি নেম। কমন নেম মানে এইটো সাধাৰণ নাম, আৰু তোমালোকৰ মানে কিছুমান কম্পাউণ্ডৰ এটা সাধাৰণ নামে, যেনেকৈ এটা ধৰি লোৱা তুমি এচিটিক এচিড, যিটো একচুৱেলি আইউপিএচি নাম হয় তাৰ ইথানয়িক এচিড। সেই তেনেকৈ সাধাৰণ নাম কিছুমান থাকে, সেইটো আমাৰ ইমান বেছি দৰকাৰ নহয়। মেইনলি দৰকাৰ হ'ব আইউপিএচি নেমকেইটা। আইউপিএচি নেমটো কেনেকৈ কৰা হয় আমি সেই বিষয়ে এতিয়া শিকিম। আইউপিএচি মানে কি হৈছে? ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়ৰ এণ্ড এপ্লাইড কেমেষ্ট্ৰি বুলি কয়। সেই ইহঁতি মানে সেই যৌগবিলাকত কেনেকৈ নামাকৰণ কৰিব লাগে কিছুমান নিয়ম দি দিছে। সেই নিয়মবিলাকৰ মতেহে সেই যৌগবিলাকৰ নামাকৰণ কৰা হয়। প্ৰথমতে সেই নামাকৰণ কৰাৰ আগতে এই উপসৰ্গ, প্ৰেফিক্স বা অনুসৰ্গ, ছাফিক্সৰ বিষয়ে অকণমান জানি লওঁ। উপসৰ্গবিলাক কোনবিলাক হৈছে? তো আগতে আমি যেতিয়া নামাকৰণ কৰি যাম তেতিয়া ভালকৈ বুজি পাম। এতিয়া জাষ্ট এনে জানি থোৱা, ধৰা ক্লৰিন, হেল'জেনবিলাক ক্লৰিন, ব্ৰমিন থাকিলে বা মিথাইল গ্ৰুপ থাকিলে, সেনেকুৱাবিলাক যদি থাকে কম্পাউণ্ডটোত, তাৰ লগতে আৰু যদি বেলেগ ফাংচনেল গ্ৰুপো থাকে, এইখিনি তেতিয়া আমি নামটো লিখোঁতে ষ্টাৰ্টিঙতে লিখিব লাগিব। সেই ষ্টাৰ্টিঙতে যিবিলাক লিখা হয় সেইবিলাকক কয় প্ৰেফিক্স বুলি। আৰু ছাফিক্সৰ ক্ষেত্ৰত যিটো মূল যিটো যৌগটোৰ মূল মানে যিটো ফাংচনেল গ্ৰুপ বা কাৰ্যকৰী মূলক, সেই যিটো মূলকটো চিনাক্তকৰণ কৰি আমি উলিয়াব লাগিব। সেই মূলকটো ধৰা তুমি এলকহল আছে, মূলকটো OH আছে,
তেতিয়াহ'লে ধৰা দুটা কাৰ্বনৰ OH থকাটো যিটো ইথানল লাষ্টত যিটো অলটো আহি যাব সেইটো হৈছে সাফিক্স মানে যিটো মূল সেই যৌগটোৰ যিটো মূল কাৰ্যকৰী মূলকো হ'ব পাৰে বা সংক্ষিপ্ত বা অসংক্ষিপ্ত হাইড্ৰকাৰ্বন হ'ব পাৰে যিয়ে নহওক যিটো মূল হয় সেই যৌগটোৰ কাৰণে সেই মূলটোৰ আমি পিছফালে লিখা হয় সাফিক্সটো কম্পাউণ্ডৰ নাম যিটো তুমি অথনি যদি মিথ ইট পাইছিলা তাৰ পিছফালে যিটো লিখা হয় সেইটোক কোৱা হয় সাফিক্স বুলি কেতিয়াবা কম্পাউণ্ডৰ নাম চাই লওঁ তেতিয়াবা গোটেইখিনি বুজি পাই যাম ধৰি লোৱা এইটো এইটো নাম এইটো কেইটা কাৰ্বন আছে 1 2 3 4 চাৰিটা কাৰ্বন হলে মূল শব্দটো কি হ'ব বিউট বিউট হ'ব হয়নে বিউট এটা কি হয় এলকেন হয়নে সব এক বান্ধনী আছে এখানে ইয়াৰ নাম কি হ'ব এলকেন হ'ব হয়নে এলকেন হলে কি হ'ব ইয়াৰ নামটো বিউটেন ঠিক আছে ইয়াৰ নাম হৈ যাব বিউটেন আকৌ আমি এটা চাওঁ এই কম্পাউণ্ডকে চাওঁ এইটো ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত কি হৈছে ইয়াৰো একে আছে ইয়াৰো চাৰিটা কাৰ্বনে আছে 1 2 3 4 ইয়াৰ মূল শব্দটো বিউটে আহিব কিন্তু ইয়াত কি পাৰ্থক্য আছে ইয়াত এটা দ্বিবান্ধনী আছে মানে এটা কি হ'ব এলকিন হ'ব মানে এলকিনৰ কি আছিল তেতিয়া এই ইয়াৰ ক্ষেত্ৰত সাফিক্স কি হ'ব বা অনুসৰ্গ কি হ'ব এলকিন কিন লাষ্টত কিন আহিব মানে মূল শব্দটোৰ পিছত মূল শব্দ চাৰিটা কাৰ্বন হলে বিউট আহি গ'ল তাৰ পিছত এই দ্বিবান্ধনী বা ডাবল বন্ড এলকিন হোৱাৰ কাৰণে ইয়াৰ ইন আহিব বিউটিন হ'ব ঠিক তেনেকে তিনটা বান্ধনী থাকিলে কি হ'ব এইটো ক্ষেত্ৰত কি হ'ব ইয়াৰ ক্ষেত্ৰত একেই 1 2 3 4টা কাৰ্বন আছে ইয়াৰ মূল শব্দ আহিব বিউট এটোৰ সাফিক্সটো কি আহিব এটোটা কি হয় ত্ৰিবান্ধনী হোৱাৰ কাৰণে কি হয় এলকাইন হয় হয়নে হেতু চাৰিটা কাৰ্বন থাকিলে কি হ'ব বিউটাইন হ'ব বিউটাইন হ'ব হয়নে ইয়াৰ এই টাইম যিটো আহি গ'ল এইটো ইয়াৰ সাফিক্স হিচাপে কাম কৰিব অনুসৰ্গ হিচাপে কাম কৰিব আমি এতিয়া চাওঁ আৰু কেইটামান যৌগৰ নাম আমি কেনেকৈ লিখিম আমি চিনেমৰ সহায়ত এইটো এতিয়া চাওঁ CH3 CH2OH ইয়াত কেইটা কাৰ্বন আছে দুটা কাৰ্বন সো ইয়াৰ মূল শব্দটো কি আহিব ইথ আহিব হয়নে আৰু এইটো কি আছে ইয়াত OH আছে হয়নে OH হলে মানে এইটো কি হয় এলকহল হয় এলকহল হলে আমি কি লিখিম ইথানল আহি যাব হয়নে নল আহি যাব ইথানল হৈ যাব ইয়াত ঠিক তেনেকে এই কম্পাউণ্ডটো চাওঁ এই কম্পাউণ্ডৰ কাৰ্বনৰ সংখ্যা কেইটা 1 2 3 তিনটা হয়নে তিনটা হলে কি আহিব মূল শব্দ প্ৰপ আহিব হয়নে প্ৰপ তাৰপিছত এই যিটো ইয়াত কাৰ্যকৰী মূলক ইয়াত কি আছে এইটো এটা কি হয় এলডিহাইড হয় না C ডাবল বন্ড O H যদি থাকে সেইটো কি বুলি কয় এলডিহাইড হয়নে সো ইয়াত কি হ'ব এলডিহাইড হলে তাই সাফিক্সটো যিটো আছিল সেই সাফিক্সটো কি বুলি আহিব এল বুলি আহিব হয়নে প্ৰপানেল হ'ব এইটো এল আহিব এল যদি এলডিহাইড থাকে এল আহি যায় আৰু এইটো থাকিলে অল আহি যায় হয়নে প্ৰপানেল হ'ব এইটো হয়নে তাৰপিছত এইটো কি হ'ব ইয়াত তিনটা কাৰ্বন ইয়াত দুটা কাৰ্বন আছে হয়নে দুটা কাৰ্বন আছে আৰু ইয়াত যিটো কাৰ্যকৰী মূলক সেইটো কি হৈছে কাৰ্বক্সিলিক এসিড আছে C ডাবল বন্ড OH সো দুটা কাৰ্বন থাকে কাৰণে ই থাকিব আৰু কাৰ্বক্সিলিক এসিড থকাৰ কাৰণে কি নাম আহিব ইথানোইক এসিড হ'ব ইথানোইক এসিড হ'ব হয়নে লাষ্টত এইটো লৈ চাওঁ ইয়াত কেইটা আছে এটা দুটা তিনটা কাৰ্বন হয়নে তিনটা কাৰ্বন আছে কিন্তু ইয়াত কি আছে 3 নম্বৰ কাৰ্বনটো তোমাৰ কাৰ্যকৰী মূলক আছে ইয়াত এলডিহাইড কিন্তু 2 নম্বৰ কাৰ্বনত এটা ক্লোৰিনো লাগি আছে সো এই ক্লোৰিনটো কি বুলি কোৱা হ'ব
প্ৰেফিক্স বুলি কোৱা হয় উপসৰ্গ বুলি আমি যেটো আমি পঢ়িব পাইছিলো ইয়াৰ নাম লিখোতে কি বুলি লিখিম প্ৰথমতে প্ৰেফিক্সৰ নাম লিখা হয় 2 দুই নম্বৰ কাৰ্বনটোত আছে হয়নে 2 ক্লোৰো 2 ক্লোৰো লিখিম আমি প্ৰথমতে 2 ক্লোৰো তিনটা কাৰ্বন ধৰাৰ কাৰণে কি আহিব প্ৰপ তিনটা কাৰ্বন ধৰাৰ কাৰণে প্ৰপ আহি যাব আৰু এলডিহাইড ধৰাৰ কাৰণে প্ৰপানেল হ'ব হয়নে propanel অসমীয়া লিখিলে কি হ'ব 2 ক্লোৰো propanel হয়নে এটা আমি এইটো চাও আইউসি নেম লিখা আউৰা হেৰি আছে আউৰা বস্তু চাব লাগিব সাফিক্স বা যেটো সাফিক্স প্ৰেফিক্স বা উপসৰ্গ অনুসৰ্গ দুটা চাব লাগিবই আৰু লগতে চাব লাগিব সবতকৈ দীঘল কাৰ্বন চেইনটো দীঘল কাৰ্বন চেইন মানে কি আমি ইয়াত বুজি পাম এতিয়া ইয়াত আমি কাৰ্বন কেইটা আছে তো 1 2 3 4 5টা কাৰ্বন আছে কিন্তু ইয়াত এটা চেইন হিচাপে চাব লগলে কেইটা আছে 1 2 3 4 এনেকে চালে 1 2 3 4 হ'ব এনেকে যদি চাও এনেকে চালে 1 2 3 4 হ'ব মানে সদায় আমি দীঘল চেইনটো ল'ম ইয়াৰ ক্ষেত্ৰত কি দুইটা দুই ফালি গলেও আমি চাৰিটা কাৰ্বনে পাওঁ या প্ৰথম কাৰ্বনটো যেটো কাৰ্বনৰ লগত ফাংচনেল গ্ৰুপটো লাগি আছে বা কাৰ্যকৰী মূলক লাগি আছে এই কাৰ্বনটো সদায় এক নম্বৰ বুলি ধৰা হয় আমি এটা এক নম্বৰ বুলি লৈলো তেলে 2 3 এটা 4 হয়নে সো এই যেটো CH3 বুলি কয় যেটো মিথাইল বুলি কয় সেই CH2 ইয়াত কি হিচাপে কাম কৰিব প্ৰেফিক্স উপসৰ্গ হিচাপে কাম কৰিব সো যদি প্ৰেফিক্স আছে প্ৰথম আইউসি নাম লিখিলে প্ৰথম প্ৰেফিক্সৰ নামটো আমি আগতে লিখি ল'ব লাগিব প্ৰেফিক্সৰ নাম আগতে লিখিব মানে কি হ'ব 3 নম্বৰ কাৰ্বনটো আছে মিথাইল গ্ৰুপটো হয়নে 3 মিথাইল হ'ব 3 মিথাইল আৰু কেইটা কাৰ্বন টোটাল আছে ইয়াত 4টা দেখত আবার কি আহিব বিউট 3 মিথাইল বিউট এটো কি হয় এলডিহাইড হয়নে এলডিহাইড হলে কি হয় এল বুলি আহে হয়নে বিউটানেল হ'ব বিউটানেল হ'ব ঠিক আছে ঠিক তেনেকে এর কার্বন আমি এবাৰ চাও ইয়াৰ কোনটো কাৰ্বনত কাৰ্যকৰী মূলক লাগি আছে এই কাৰ্বনটো হয়নে CH2 কি লাগি আছে OH এলকহল লাগি আছে সো এই গুটে কম্পাউন্ডৰ এলকহল হয় সো আমি প্ৰথম কাৰ্বনৰ সংখ্যা কোনটো এক নম্বৰ বুলি লিখিব লাগিব এটো 1 2 হলানে আমি তে কোন ফালে গলে দীঘল চেইনডাল পাম ইয়াত যদি 3 দিও ইয়াত 4 দিও তে চাৰিটা কাৰ্বন হ'ল যদি ওপৰলৈ যাও 1 2 3 4 ইয়াত চাৰিটা কাৰ্বন হ'ল যদি আমি তললৈ আহো 1 2 3 দেখি তললৈ যদি আহো 4 5 যে পাঁচটা কাৰ্বন আমি দীঘল চেইনডাল কাৰণ পাঁচটা কাৰ্বন থকা চেইনডাল চাৰিটা কাৰ্বন থকাতকৈ বেছি দীঘল হয় সো আমি সবতকৈ দীঘল চেইনডাল আমি সিলেক্ট কৰি লম সো আমি কোনফালে তললৈ যাম হয়নে 1 2 এটো 3 এটো 4 এটো 5 হয়নে সো এতিয়া আমি লিখো ইয়াত আমাৰ এটা উপসৰ্গ কি আছে 3 নম্বৰ কাৰ্বনটো দুটা মিথাইল গ্ৰুপ আছে হয়নে ইয়াৰ আগৰ ক্ষেত্ৰত কি আছে এটা আছে ইয়াৰ ক্ষেত্ৰত কি আছে ইয়াত দুটা আছে এইটো এটা আৰু এইটো এটা সো আমি কি লিখিম তিনটা কাৰ্বন আছে দুটা হয়নে এইটো কাৰণে আমি লিখিম এবাৰ 3 আকৌ এটা আছে তিন আকৌ আমি 3 লিখিম হয়নে 3 মানে কি হৈছে সেই কাৰ্বনটো এইটো এটা মিথাইল গ্ৰুপ আৰু এটা বুজাইছে আৰু এটা এইটো এটা মিথাইল গ্ৰুপ বুজাইছে 3 লিখিব হয়নে তাৰপিছত দুটা মিথাইল গ্ৰুপ থকাৰ কাৰণে কি আহিব ডাই মানে দুটা ট্রাই মানে তিনটা টেট্রা মানে চাৰিটা হয়নে সো দুটা ইয়াত আছে কাৰণে ইয়াত কি নাম আহিব ডাই বুলি আহিব মানে ডাই আহিব তাৰপিছত কি হয় মিথাইল গ্ৰুপ ডাই মিথাইল আহিব ডাই মিথাইল হয়নে 3 ডাই মিথাইল লিখিলে কি হৈছে আমাৰ উপসৰ্গটোৰ নাম লিখা তাৰপৰা আমি আমাৰ মূল যেটো কাৰ্বন চেইন সেই কাৰ্বন চেইনত কিমান কাৰ্বন আছে 5টা সো কি আহিব পেন্ট আহিব হয়নে পেন্ট আহিব 5টা কাৰ্বন ধৰাৰ কাৰণে 3 ডাই মিথাইল পেন্ট এটো কি হয় আমাৰ OH টো কি হয় এলকহল হয়নে আমাৰ মূল কাৰ্যকৰী মূলক এই যৌগটোৰ কাৰণে OH হয় সো আমি OH থাকিলে কি বুলি আহে এবে কি আহে ইথানল আহি যায় হয়নে তো 3 ডাই মিথাইল পেন্টানল আহিব পেন্টানল ঠিক আছে সো আমি এতিয়া লাগে এইখিনি পালো এতিয়া আমি পাও যেটো বলায়াকাৰ বুলি কয় ৰিং
যৌগবিলাকৰ কেনেকৈ নামকৰণ হয়। এইটো কি হয় 1 2 3 তিনিটা কাৰ্বন আছে হয়নে? তিনিটা থাকিলে কি আহিব প্ৰপ বুলি আহে হয়নে? কিন্তু যেতিয়া ৰিং বা বৰ্গাকাৰ হয় তেতিয়া আমি ইয়াৰ এটা শব্দ ইউজ কৰোঁ, সেইটো শব্দটো হৈছে চাইক্লো মানে কি? চাইক্লো এইটো আমি কেনেকৈ লিখিম এতিয়া? এইটো কি হয় এলডিহাইডৰ এলকেনে হয় হয়নে? সো প্ৰপেন আহিব সাইক্লোপ্ৰপেন হ'ব আৰু সাইক্লোটো কিহৰ কাৰণে আহিলে? সেই ৰিংটোৰ কাৰণে আহিলে। আমি এইটো ক্ষেত্ৰত এবাৰ চাওঁচোন। এইটো ক্ষেত্ৰত কি হৈছে 1 2 3 4 5 6টা কাৰ্বন আছে হয়নে? 6টা ৰিং হৈ আছে। সো আমি প্ৰথমতে সাইক্লোটো আহিবই। সাইক্লো 6টা কাৰ্বন থাকিলে কি হ'ব? হেক্সেন হয়নে? কাৰণ যিহেতু সবতে এক বান্ধনী আছে। এক বান্ধনী থাকিলে হেক্স ইয়াত 6টা কাৰণে হেক্সেন আহিব হয়নে? সাইক্লোহেক্সেন। কিন্তু এটা কাৰ্বনত কি হৈছে? ইয়াত ক্লোৰিনটা লাগি আছে। সো আমি কাৰ্বন আমি কি পঢ়িছিলো? যিটো কাৰ্বনত কিবা এটা কাৰ্যকৰী মূলক যদি লাগি থাকে তেতিয়া সেই কাৰ্বনটো এক নম্বৰ আমি বুলি ধৰি লওঁ। ইয়াত কাৰ্যকৰী মূলক হিচাপে Cl ক্লোৰিনটো আছে 1 2 3 4 5 6। কিন্তু ইয়াত যদি ক্লোৰিন লাগিও আছে সেই ক্লোৰিনটো যে উপসৰ্গ হিচাপে কাম হ'ব। উপসৰ্গৰ নামটো সদায় প্ৰথমতে আহে 1 ক্লোৰো আহিব 1 ক্লোৰো আর 6টা কার্বন থাকার কারণে কি হইব? হেক্স। আর এটো কি হয় না? এলকেন হয়। এটো কারণে কি সাইক্লো এটা শব্দ রিং থাকার কারণে সাইক্লো আহিবই ক্লোরো সাইক্লো হেক্স হেক্সেন আহিব হয়নে? 1 ক্লোরো সাইক্লোহেক্সেন হয়নে? এতিয়া আমি আহো কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম। প্ৰথম ৰাসায়নিক ধৰ্মটো আমি পাওঁ দহন, যাক ইংৰাজীত কম্বাসন বুলি কোৱা হয়। আমি ব্যৱহাৰ কৰা বেছিভাগ ইন্ধনে কাৰ্বন বা কাৰ্বনৰ যৌগৰ দ্বাৰা গঠিত হয়। সো এই দহনৰ কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড আৰু লগতে তাপ আৰু পোহৰ দিয়ে মানে প্ৰথম ৰিঅ্যাকশনটো আমি চাওঁ। কাৰ্বন আৰু অক্সিজেনৰ মাজত যেতিয়া বিক্ৰিয়াটো ঘটে কাৰ্বন ডাই অক্সাইড আৰু লগতে তাপ আৰু পোহৰ উৎপন্ন হয়। তেনেকৈ যেতিয়া মিথেনৰ লগত কাৰ্বনৰ ৰিঅ্যাকশন ঘটিব তেতিয়া কাৰ্বন লগতে ওৱাটাৰ পানী আৰু তাপ আৰু পোহৰ দিয়ে। এইটো কি হৈছে? ইথানল হয়নে? ইথানলৰ লগত অক্সিজেনৰ ৰিঅ্যাকশন হ'লে কাৰ্বন ডাই অক্সাইড পানী তাপ আৰু পোহৰ দিয়ে। মুঠতে দহন বুলি ক'লে যেতিয়া সেইটো অক্সিজেনৰ লগত বিক্ৰিয়া ঘটিব আৰু যেতিয়া বিক্ৰিয়া ঘটি কাৰ্বনৰ আৰু অক্সিজেনৰ লগত বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰ উৎপন্ন হয়। এতিয়া আমি চাওঁ কাৰ্বনৰ যেতিয়া যিটো ৰিঅ্যাকশন বা বিক্ৰিয়া ঘটিব অক্সিজেনৰ তাত হয়তো তোমাৰ সংপৃক্ত কাৰ্বন হ'ব পাৰে অসংপৃক্ত কাৰ্বন। যদি সংপৃক্ত মানে এক বান্ধনী হ'ব আৰু অসংপৃক্ত হ'লে হয়তো দ্বিবান্ধনী বা ত্ৰিবান্ধনী হ'ব। যদি এনেকুৱা কাৰ্বন যৌগৰ লগত যদি অক্সিজেন বিক্ৰিয়া ঘটে তেতিয়া কি হ'ব? ই সম্পূৰ্ণৰূপে দহন হয়, যাৰ ফলত নীলা শিখা উৎপন্ন হয়। ইয়াৰ ফলত নীলা শিখা উৎপন্ন হয়। যেনেকৈ আমাৰ যিটো LPG গেছ চিলিণ্ডাৰ ঘৰত ব্যৱহাৰ হোৱা হয় তাত কি দেখা? নীলা শিখা উৎপন্ন হোৱা দেখা হয়নে? সেই তাত তোমাৰ যিটো হয় সেইটো সংপৃক্ত হাইড্ৰকাৰ্বন লগত বিক্ৰিয়া ঘটি এইটো হয়। যদি অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত অক্সিজেন দহন বিক্ৰিয়া ঘটে তেতিয়া কি হয়? ইয়াত কলা ধোঁৱাযুক্ত হালধীয়া শিখা উৎপন্ন হয়। সেই হালধীয়া শিখা যেনেকৈ তোমালোকৰ কাঠৰ খৰি বা কিবা জ্বলালে যিটো তেনেকুৱা হালধীয়া টাইপৰ তোমাৰ শিখা উৎপন্ন হোৱা দেখিছে চাগে। সেই তেনেকুৱা ধৰণৰ সেই তাত কি থাকে? কাঠত কাৰ্বনে অসংপৃক্ত কাৰ্বন থাকে হয়নে? সেই অসংপৃক্ত কাৰ্বনৰ লগত বিক্ৰিয়া ঘটি তোমাৰ হালধীয়া শিখা উৎপন্ন হয়। সেই হালধীয়া শিখা উৎপন্ন হোৱাৰ কাৰণে তোমালোকে দেখিছে চাগে সেই জুইত যেতিয়া বনোৱা হয় কিবা বস্তু তাৰ তলত যিটো বাচনত বনোৱা হয় বাচনৰ তলত মানে
এলাৰ্মটো লাগি ধৰে হয়নে সেই এলাৰ্মটো লগাৰ আচল কাৰণটোৱে হৈছে সেই অসম্পূৰ্ণ খাদ্য কাৰ্বনৰ দহন ই সম্পূৰ্ণৰূপে দহন নহয় আৰু লগতে ই বায়ু যিটো অক্সিজেন মানে অক্সিজেন বায়ুৰ যিটো অক্সিজেন পাইছে তাৰ লগত যিটো সম্পূৰ্ণ খাদ্য কাৰ্বনৰ সম্পূৰ্ণ দহন নহয় মানে আৰু সেইটো কাৰণে ইয়াৰ ফলত যিটো হয় হালধীয়া শিখা উৎপন্ন হয় আৰু লগতে কি হয় তোমাৰ এই যিটো অসম্পৃক্ত হাইড্ৰকাৰ্বন হয় সেই অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ যিটো মানে বিক্ৰিয়া ঘটে সেইটো মানে তোমাৰ কি হয় পৰিৱেশ দূষিতও হয় ইয়াৰ ফলত বেছিকে আৰু ইয়াৰ ফলত জেনেৰেলি সেই পৰিৱেশ দূষিতটো কমকে হয় হয়নে সো আমি প্ৰথম ধৰ্মটো কৈলো দহন সেইটো খুবেই গোটেইকেইটা ইয়াৰ ধৰ্ম বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত প্ৰায়বাৰ ইয়াৰ প্ৰশ্ন অহা দেখা যায় সো তোমালোকে যদি কিবা বুজিও পোৱা নাই তেতিয়াহ'লে আমাৰ ভিডিঅ'টো অলপ কমেণ্ট কৰিবা তেতিয়া আমি নিশ্চয় আকৌ যিবিলাক ডাউট থাকে আমি সেইবিলাক বুজাই দিম আমি এতিয়া আৰু দ্বিতীয় ধৰ্ম কাৰ্বন ব্যৱহাৰ সেইটো হৈছে জাৰণ যাক ইংৰাজীত কয় অক্সিডেশ্যন কিছুমান জাৰক পদাৰ্থ যেনেকে তোমাৰ সাৰকীয় পটাছিয়াম পাৰমেংগনেট থাকে KMnO4 বুলি কোৱা হয় বা আম্লিক পটাছিয়াম ডাইক্ৰমেট K2Cr2O7 বুলি যিটো কোৱা হয় সংকেত তাৰ উপস্থিতিত যেতিয়া এলকহলটো কাৰ্বক্সিলিক এচিডলৈ যায়গে তেতিয়া ইয়াৰ প্ৰেজেন্সত ইয়াৰ উপস্থিতিত সেই ৰিয়েকচনটো বা সেই বিক্ৰিয়াটো ঘটে সেই ইয়াৰ উপস্থিতিত ঘটাৰ কাৰণে সেই যিটো ইয়াক KMnO4 বা K2Cr2O7 ইয়াক জাৰক পদাৰ্থ বুলি কোৱা হয় যাৰ সহায়ত মানে ই এলকহল বা কাৰ্বক্সিলিক এচিড হৈছে যাৰ সহায়ত হৈছে এই হোৱাৰ কাৰণে সেই KMnO4 বা আম্লিক K2Cr2O7 এটা এচিডিক বুলি কয় সেই K2Cr2O7 বিলাকক জাৰক পদাৰ্থ বুলি কোৱা হয় সেই ৰিয়েকচন এটা চোৱা সেইটো যিটো ইথানল হয় এইটো এলকহল হয় ইথানলক এইটো ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7 উপস্থিতিত ই কি হল বুজি গৈছে এটা ইথানয়িক এচিড কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰ হৈছে সো আমি সেই জাৰক পদাৰ্থটো যদি তোমালোকৰ পৰীক্ষাটো খুবেই প্ৰশ্ন আহে জাৰক পদাৰ্থ কি এটা উদাহৰণ দিয়া বা জাৰক পদাৰ্থৰ ফলত কি বিক্ৰিয়া মানে সংঘটিত হয় সেইবিলাক আহিলে তোমালোকে বিক্ৰিয়াটো লিখি এনেকুৱা ধৰণে এলকহল ইথানলে ল'ব লাগে বুলি কথা নাই মানে যি এলকহলে লোৱা তাৰ কিন্তু ইয়াৰ উপস্থিতিতে হ'ব লাগিব এতিয়া তোমাৰ এচিডলৈ ৰূপান্তৰিত হ'ব তো জাৰক পদাৰ্থটো যদি তোমালোকৰ সংজ্ঞা লিখিবলৈ আহে তেতিয়া তোমালোকে লিখিবা যিবিলাক পদাৰ্থই আমাক অক্সিজেন দিব পাৰে সেইবিলাক পদাৰ্থক জাৰক পদাৰ্থ বোলা হয় যেনে উদাহৰণস্বৰূপে তোমালোকে লিখিব পাৰা সাৰকীয় KMnO4 বা আম্লিক K2Cr2O7 পটাছিয়াম ডাইক্ৰমেট বুলিও কোৱা হয় ইয়াক সো তোমালোকে বুজি পালা যে অক্সিডেশ্যন মানে সেই জাৰক পদাৰ্থটো ইংৰাজীত অক্সিডাইজিং এজেন্ট বুলিও কয় ইংৰাজীত অক্সিডাইজিং এজেন্ট বুলি কয় অসমীয়াত জাৰক পদাৰ্থ বুলি কয় সেই অক্সিডাইজিং এজেন্টৰ ডেফিনেশ্যনটো চাই ল'বা এক্সাম্পলটো চাবা আৰু ইয়াৰ সেই অক্সিডেশ্যনৰ ফলত কি হয় এলকহলৰ পৰা কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হয় ইন প্ৰেজেন্স অফ অক্সিডাইজিং এজেন্ট বা জাৰক পদাৰ্থ এবাৰ আমি তৃতীয় ধৰ্ম যোগাত্মক বিক্ৰিয়া যাক ইংৰাজীত কোৱা হয় এডিশ্যন ৰিয়েকচন ইয়াত কি হয় চাওঁ আমি এতিয়া পেলেডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যুক্ত হৈ ই সম্পৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰে সেই যিটো বিক্ৰিয়া সেই বিক্ৰিয়াটোকে যোগাত্মক বিক্ৰিয়া বুলি কয় সেই পেলেডিয়াম আৰু নিকেল অনুঘটক যাক অনুঘটকক ইংৰাজীত কোৱা হয় কেটালিষ্ট বুলি পেলেডিয়াম বা নিকেল কেটালিষ্ট সেই ৰিয়েকচনটো আমি বা বিক্ৰিয়াটো আমি চাওঁ ইয়াত কি কৈছে অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সম্পৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয় অসম্পৃক্ত হাইড্ৰকাৰ্বন মানেতো আমি পঢ়ি আহিছো ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিব লাগিব সেই কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড ট্ৰিপল বন্ড এটা থাকিব তাৰ লগত হাইড্ৰজেন যোগ হৈ ইয়াৰ ডাবল বন্ডটো ভাঙি দ্বিবন্ধনটো ভাঙি এক বন্ধনলৈ যাব আৰু বাকি দুটা হাইড্ৰজেন ইয়াত সোমাই যাব যোগ হৈ যাব সেইকাৰণে ইয়াক যোগাত্মক ৰিয়েকচন বুলি কোৱা হয় তোমালোকে যিটো আৰ দেখিছা সেই আৰটো কি হয় তোমালোকে আগত পাইছা না জানো সেই আৰটো এলকাইল গ্ৰুপ বুলি কয় এলকাইল মানে কি হৈছে এটা মিথেনৰ পৰা এটা হাইড্ৰজেন গুচি গ'লে এইটো কি হ'ব CH3 হৈ যাব হয়নে তেতিয়া এনেকৈ ড্ৰেছ এটা লাগি যাব
সেই এনেকৈ CH3 C2H5 হয়নে C3H7 সেই তেনেকুৱাবিলাক গ্ৰুপক এলকাইল গ্ৰুপ বুলি কয় ই R মানে মিথাইল হ'ব পাৰে ইথাইল হ'ব পাৰে প্ৰপাইল হ'ব পাৰে যিকোনো হ'ব পাৰে সেইটো মানে আমি R দিব যাইছো মানে ইয়াত আৰু কাৰ্বন যোগ হ'ব পাৰে বা হাইড্ৰজেন থাকিব পাৰে যিকোনো থাকিব পাৰে সেই R যে চাৰিটা দেখিলা সেই R চাৰিটা এই চাৰিটা আৰু লগত সেই দ্বিবন্ধনটো ভাঙি এক বন্ধনী হৈছে আৰু এই দুটা হাইড্ৰজেন ইয়াত যোগ হৈছে এতিয়া যে আমি পঢ়িলো নিকেল অনুঘটক বুলি সেই অনুঘটকটো কি হয় একচুৱেলি অনুঘটক হ'ল এনে কিছুমান পদাৰ্থ যি নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে সেই তাকে অনুঘটক বোলা হয় মানে এই ৰিয়েকচনটো এই দ্বিবন্ধনী ভাঙি যিটো এক বন্ধনী বা অসম্পৃক্ত হাইড্ৰকাৰ্বনটো ভাঙি সম্পৃক্ত হাইড্ৰকাৰ্বন বনোৱাত সেই বিক্ৰিয়াটো গতিবেগ বঢ়োৱাত সেই নিকেল বা পেলেডিয়াম নিকেল ল'ব পাৰো অনুঘটক বা পেলেডিয়াম ল'ব পাৰো লৈ তোমাৰ সেই বিক্ৰিয়াটো স্পীড কৰি দিয়ে মানে গতিবেগ বঢ়াই দিয়ে স্পীডৰ ৰিয়েকচনটো হৈ যায় সেইটো কাৰণে সেইটো ব্যৱহাৰ কৰা হয় সেইকাৰণে সেইটো অনুঘটক বুলি কয় কেটালিষ্ট বুলিও কয় যদি তোমাক কিবা পৰীক্ষাত প্ৰশ্ন পাও অনুঘটক কি এটা দুটা উদাহৰণ দিয়া তেতিয়া কিবা অনুঘটক হ'ল এনে কিছুমান পদাৰ্থ যি নিজৰ ধৰ্ম কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে আৰু উদাহৰণস্বৰূপে দেখাব বা নিকেল অনুঘটক পেলেডিয়াম অনুঘটক এনেকৈ দেখাব এনেকৈ লিখিব পাৰিব যদি কেতিয়াবা প্ৰশ্ন মই দেখিছো কেতিয়াবা প্ৰশ্ন আহে অনুঘটকৰ এটা ব্যৱহাৰ লিখা বা কেতিয়াবা এনেকৈও দিব পাৰে যোগাত্মক বিক্ৰিয়াৰ এটা ব্যৱহাৰ লিখা বুলি তেতিয়া তোমালোকে লিখিবা নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ যিটো তেল বা অইল সেইটোক হাইড্ৰজেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিবলৈ সেই যিটো যোগাত্মক বিক্ৰিয়া বা এডিশ্যন ৰিয়েকচন সেইটো সহায়ত কৰা হয় মানে যিটো উদ্ভিদৰ তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰোঁতে সেই ৰিয়েকচনটো ব্যৱহাৰ কৰা হয় এবাৰ আমি আমাৰ অন্তিম যিটো ধৰ্ম কোনো কিতাপত দিয়া আছে সেইটো মতে আমি পঢ়ি আছো ন সো অন্তিম ধৰ্মটো বা চাইনৰ ধৰ্মটো কি আছে প্ৰতিস্থাপন বিক্ৰিয়া যাক ইংৰাজীত কয় সাবস্টিটিউশন ৰিয়েকচন ইয়াত কি হয় তাত গোটেই বিক্ৰিয়াটো সূৰ্য পোহৰতে হয় সূৰ্য পোহৰৰ উপস্থিতিত ক্লৰিনে অতি দ্ৰুতভাৱে হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰি এটাটো সকলোবোৰ হাইড্ৰজেনৰ পৰমাণু প্ৰতিস্থাপন কৰে মানে কি হয় এটা মিথেন হাইড্ৰকাৰ্বন মিথেন হয়নে এই মিথেনটো সূৰ্য পোহৰৰ লগত বিক্ৰিয়া ঘটিছে এতিয়া কি হ'ব এই হাইড্ৰজেনটো আঁতৰাই এটা ক্লৰিন গাত সোমাই যাব সেই হাইড্ৰজেন লৈ ইটো ক্লৰিন Cl2 মানে কি Cl Cl আহে এইটো দেখে বান্ধনী এটা আছে হয়নে এক বান্ধনী এটা ক্লৰিনে এই হাইড্ৰজেনটো আঁতৰাই পিনে নিজে সোমাই যাব আৰু ইটো ক্লৰিনে এই হাইড্ৰজেনটো লৈ HCl উৎপন্ন কৰিব হয়নে আৰু সেই যিটো এটা কাৰ্বন এটা হাইড্ৰজেন আঁতৰাই যিটো ক্লৰিন সোমালে ইয়াক কোৱা হয় ক্লৰোমিথেন সেই ক্লৰোমিথেনটো আকৌ ৰিয়েকচন হ'ব আকৌ ৰিয়েকচন হৈ কি হ'ব আকৌ একেই সূৰ্য পোহৰতে হ'ব আৰু ক্লৰিনে যোগ হ'ব তেতিয়া কি হ'ব আৰু এটা হাইড্ৰজেন ইয়াৰ পৰা আঁতৰিব তেতিয়া কি হ'ব আকৌ এটা হাইড্ৰজেন ক্লৰিন সোমাই গ'ল হয়নে এইটো কোৱা হয় ডাইক্লৰোমিথেন কাৰণ কেলে ডাইক্লৰো বুলি কোৱা হৈছে দুটা ক্লৰিন আছে ঠিক তেনেকে আকৌ সেইটোৰ লগত আকৌ ৰিয়েকচন হ'ব এইটোৰ লগত একে সূৰ্য পোহৰতে হ'ব এইটো কি হ'ব আৰু এটা হাইড্ৰজেন ৰ'ব ইয়াত তিনটা ক্লৰিন সোমাই গ'ল হয়নে সেই তিনটা ক্লৰিন থকাৰ কাৰণে কি হ'ব ট্ৰাইক্লৰোমিথেন হ'ব হয়নে আকৌ এবাৰ যেতিয়া ৰিয়েকচন হ'ব ফাইনালি সেই লগত ৰিয়েকচন হোৱাৰ লাষ্টত কি হ'বগে গোটেইকেইটা হাইড্ৰজেন জেগাত গোটেইকেইটা ক্লৰিন আহিব সেইটো কোৱা হয় চাৰিটা ক্লৰিন আছে টেট্ৰাক্লৰোমিথেন বুলি কোৱা হয় বা যাক আমি সাধাৰণ নামে ইয়াৰ আছে ক্লৰোফৰ্ম বুলি কোৱা হয় হয়নে সো আমি এতিয়া সাবস্টিটিউশন ৰিয়েকচনটো আমি কি পালো সূৰ্য পোহৰত বিক্ৰিয়াটো ঘটিব লাগিব সূৰ্য পোহৰত ক্লৰিনে এই হাইড্ৰজেনবিলাক মানে গোটেইখিনি হাইড্ৰজেনৰ জেগাত ক্লৰিন সোমাই গৈ নিজে মানে এটা হেৰি ফৰ্ম কৰিব মানে গোটেই হাইড্ৰজেনখিনি আঁতৰাই পিনে ক্লৰিন সোমাই যাব
সেই অতৰাই পিনে সোমোৱাটোকে কোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়া বা সাবস্টিটিউশন ৰিঅ্যাকশন। এতিয়া আমি আহো ইথানল। ইথানল বিষয়ে অধ্যয়ন কৰো। প্ৰথমতে আমি ইথানল ধৰ্মৰ বিষয়ে পঢ়ো। ধৰ্মৰ প্ৰথমটো কি আছে? ইথানল সাধাৰণ অৱস্থাত ই জুলীয়া হয় আৰু ই বৰণহীন হয়। দেখিবলৈ গ'লে বৰণহীন। আৰু ইয়াৰ গলনাংক মেল্টিং পইণ্ট যেটো ইংৰাজীত কোৱা হয় সেইটো 156 কেলভিন আৰু ইয়াৰ উত্তৰনাংক যেটো বইলিং পইণ্ট তাৰ সেইটো হৈছে 351 কেলভিন। আৰু এই ইথানল সকলো অনুপাততে পানীৰ লগত মিহলি হয় মানে এনেকুৱা একো ধৰণৰ নিৰ্দিষ্ট অনুপাত নাই। অনুপাত কৰি পানীৰ লগত মিক্স কৰিব লাগে। সি 1% হওক 2% হওক আপ টু তোমাৰ 100 বা 90% হওক সব অনুপাততে ই পানীৰ লগত মিহলি হয়। সেইটো ইথানলৰ ধৰ্ম। এতিয়া ইথানলৰ ৰিঅ্যাকশন ইথানলৰ বিক্ৰিয়াখিনি আমি চাওঁচোন। এক নম্বৰ প্ৰথম বিক্ৰিয়াটো চাওঁ। ই সোডিয়ামৰ লগত বিক্ৰিয়া ঘটে। কেনেকৈ ঘটে? সোডিয়ামৰ লগত আমি ইথানল ললো ঘটি এই বিক্ৰিয়া ঘটি সোডিয়াম ইথক্সাইড এটা উৎপন্ন হয় আৰু লগতে হাইড্ৰোজেন গেছ উৎপন্ন হয়। সেই যেটো ইথানলৰ ইথানল মানে ইথানলৰ যেটো OH ৰ লগত যেটো হাইড্ৰোজেন আছে এই হাইড্ৰোজেনটো আঁতৰাই সেইটো জায়গাত সোডিয়াম লাগি যায়। এইটো জায়গাত সোডিয়াম আহি যায় আৰু এই হাইড্ৰোজেনটো হাইড্ৰোজেন গেছ হিচাপে ওলাই যায়। সেই অক্সিজেন OH ৰ যেটো হাইড্ৰোজেনৰ জায়গাত সোডিয়াম লাগিলে সেই সোডিয়াম লাগোতে ইয়াৰ সংকেতটো এনেকুৱা ধৰণৰ আৰু ইয়াকে কোৱা হয় সোডিয়াম ইথক্সাইড বুলি। আৰু দ্বিতীয় বিক্ৰিয়াটো চাওঁ অসংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰা বিক্ৰিয়া। ইথানলৰ পৰা ইথানলটো এটা কি হৈছে এটা সংপৃক্ত হাইড্ৰকাৰ্বন মানে সংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা অসংপৃক্ত হাইড্ৰকাৰ্বন কেনেকৈ প্ৰস্তুত কৰা হয় সেইটো চাওঁ আমি। ইথানলক যদি তপত গাঢ় H2SO4 হাইড্ৰক্লোৰিক এসিড বুলি যাক কোৱা হয় এইটো H2SO4 যেটো সালফিউৰিক এসিড বুলি কোৱা হয়। ই তপত গাঢ় সালফিউৰিক এসিডৰ উপস্থিতিত ই অসংপৃক্ত হাইড্ৰকাৰ্বন মানে ইথানলটো ইথিনলত পৰিৱৰ্তন হয় আৰু লগতে এটা ওৱাটাৰ মলিকিউল যায়। সেই যেটো ৰিঅ্যাকশনটো এই ৰিঅ্যাকশনটো কি হৈছে চাবা। সেই যেটো OH সেই OH টো ইয়াৰ পৰা গুচি যায় গৈ পিনে আৰু ইয়াৰ পৰা হাইড্ৰোজেন এটা গুচি যায়। এই OH টো এফালে গুচি যায় আৰু ইয়াৰ পৰা CH3 পৰা হাইড্ৰোজেন গুচি যায়। এতিয়া ইয়াৰ পৰা হাইড্ৰোজেন গুচি গ'লে এইটো CH2 হ'ব মানে এই হাইড্ৰোজেনটো লৈ কি ওৱাটাৰ এটা হৈ হিচাপে ওলাই গৈছে আৰু ইয়াৰ এটা দ্বিবান্ধনিক গঠন হয় মানে ইথানলৰ পৰা ইথানলত পৰিৱৰ্তন হয় আলগৰ ওৱাটাৰ। সেই যেটো তোমাৰ তপত গাঢ় সালফিউৰিক এসিড বুলি কোৱা হয় H2SO4 হেতু নিৰোধক দ্ৰব্য বুলি কোৱা হয় যাক কোৱা ইংৰাজীত কোৱা হয় ডিহাইড্ৰেটিং এজেন্ট। সেই নিৰোধক দ্ৰব্য কি হয় এতিয়া সংজ্ঞাটো এনেকুৱা ধৰণৰ যি দ্ৰব্যই কোনো পদাৰ্থৰ পৰা পানী আঁতৰ কৰাত সহায় কৰে। এতিয়া সেই ইথানলৰ পৰা এই ওৱাটাৰ মলিকিউল বা পানীটো আঁতৰ কৰি দিলে হয়নে সেই আঁতৰ কৰাত কোনে সহায় কৰিলে এই তপত গাঢ় সালফিউৰিক এসিড H2SO4 সেইকাৰণে ইয়াক কোৱা হয় নিৰোধক দ্ৰব্য বুলি। এটা পৰীক্ষাত প্ৰশ্ন আহে নিৰোধক দ্ৰব্য কি এটা উদাহৰণ দিয়া আপুনি। তেতিয়া তুমি লিখিবা যি দ্ৰব্য কোনো পদাৰ্থৰ পৰা পানী আঁতৰ কৰাত সহায় কৰে তেনেবিলাক দ্ৰব্য নিৰোধক দ্ৰব্য বোলা হয়। যেনে উদাহৰণস্বৰূপে তপত গাঢ় সালফিউৰিক এসিড। এতিয়া আমি আহো ইথানলৰ ব্যৱহাৰ। ইথানল ব্যৱহাৰ পূৰ্বতে চাওঁ ইথানল বিভিন্ন ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু এলকহলীয়া পানীত ই মুখ্য উৎপাদক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। আঘাত বা ঘাঁ বা বীজাণুমুক্ত কৰিবলৈ ইথানল ব্যৱহাৰ কৰা হয়। এতিয়া তোমালোকে যেটো বৰ্তমান সময়ত চলি আছে COVID-19 তাত তোমালোকে নিউজ পত্ৰ বা হেৰি তোমালোকে পাই আছা যে স্যানিটাইজেশন কৰিব লাগে হাত ধুব লাগে কিবা কিবি। সেই যেটো স্যানিটাইজেশন বনাওতে স্যানিটাইজাৰ যেটো বনাওতে সেই বনাওতেও ইথানলৰ এটা মুখ্য উৎপাদক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় স্যানিটাইজাৰ বনাওতেও। ইয়াৰ পিছত আমি পঢ়িম ইথানয়িক এসিড। এতিয়া আমি আহিম ইথানয়িক এসিড যেটো আমি ইয়াৰ আগতে আমি পঢ়িছো এইটো ইয়াৰ সংকেত হৈছে CH3COOH। প্ৰথমে ইয়াৰ ধৰ্ম আমি জানোই এসিড বিলাকেও সোৱাদত টেঙা হয়
সো প্ৰথম ধৰ্ম ইয়াৰ হৈছে ইয়াৰ সোৱাদ টেঙা হয় দ্বিতীয়তে আছে ইয়াৰ গলনাঙ্ক যেটো তোমাৰ মেল্টিং পইণ্ট বুলি কোৱা হয় এটো 290 কেলভিন আৰু উত্তৰাঙ্ক যেটো বইলিং পইণ্ট বুলি কোৱা হয় এটো 391 কেলভিন ঠাণ্ডা জলবায়ুত ইথানলিক এসিড গুড মাৰে সেইকাৰণে ইয়াক গ্লেচিয়াল এসিটিক এসিড বুলিও কোৱা হয় আৰু তোমাৰ 5 to 8% of জুলীয়া দ্ৰৱ ইথানলিক এসিড 5 to 8% জুলীয়া দ্ৰৱ কি বুলি কোৱা হয় ভিনেগাৰ বুলি কোৱা হয় ভিনেগাৰ বনোৱা হয় ইয়াৰ পৰা ভিনেগাৰ বনোৱা 5 to 8% of জুলীয়া দ্ৰৱ সো তাৰপিছত আমি দুটা আহো বিক্ৰিয়া ইথানলিক এসিডৰ বিক্ৰিয়াবিলাক কেনেকুৱা হয় চাওঁ প্ৰথমটো হৈছে এস্টাৰি ভৱন বিক্ৰিয়া যাক ইংৰাজীত কোৱা হয় এস্টাৰিফিকেশ্যন হেতু কি হৈছে আমি এনে জানো নাই এসিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় এস্টাৰ উৎপন্ন হয় হয়নে সো আমি ইয়াত ইথানলিক এসিড ললো এসিড এটো ললো আৰু এলকহল ললো আমি ইথানল या इन प्रेजेंट एसिड অনুঘটকৰ উপস্থিতি या বিক্ৰিয়া ঘটিলে কি হ'ব হে বজিটো এটো CH3COH মানে কি CH3C ডাবল বন্ড O মানে OH হয়নে আৰু এটো ইথানল হয়নে ইথানলক আমি এনেকৈ লিখিব পাৰো OH CH2 CH3 হয়নে সেই মাজত এটা ৰিঅ্যাকশন ঘটাৰ পিছত কি হৈছে এই যেটো CH3C ডাবল বন্ড O আৰু এই O সেই ওয়াটাৰ মলিকিউলটা ইয়াৰ পৰা ওলাই যাব ওলাই গৈ এই O লগত এই CH3 to বন্ডিং হ'ব CH2 আৰু CH3O আৰু সেই CH3COO সেই যেটো এটো থাকিলে এটো কোৱা হয় এস্টাৰ এনেকুৱা দুটা এটোটা এস্টার যৌগ এতিয়া সেই গুটে বিক্রিয়াটো কোৱা হয় এস্টারি ভৱন বিক্রিয়া যদি আমি সেই যেটো আমি এস্টার পালো সেই এস্টারক যদি সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি বিক্রিয়া ঘটাও তেতিয়া আমি আকৌ ইথানল মানে যেটো আমি এলকহল লৈছো সেই এলকহলটো আৰু সাবুন মানে এটো সোডিয়াম এসিটেট বুলিও কোৱা হয় আর সাবুন বনাতে ইয়াক ইউজ করা হয় সেই সোডিয়াম এসিটেট টু আমি পাই যাব সেইকাৰণে ইয়াক সেপনিফিকেশন বুলিও কোৱা হয় বা সাবুনি ভৱন বুলিও কোৱা হয় সেই যেটো আমি এস্টাৰ পালো সেই এস্টাৰটো লগত সোডিয়াম হাইড্ৰক্সাইড লগত বিক্ৰিয়া ঘটাৰ পিছত কি হৈ যায় সেই যেটো সোডিয়াম হাইড্ৰক্সাইড টু লগ হয় হেতু আকৌ OH ৰ পৰিৱৰ্তন হয় মানে C2H5 এই বস্তুটো আকৌ ইথানলৰ পৰিৱৰ্তন ৰূপান্তৰ হয় আৰু বাকি কোন CH3CO এই সোডিয়ামটো যোগ হয় সোডিয়াম এসিটেট উৎপন্ন হয় সেইকাৰণে এই প্ৰক্ৰিয়াটোক সেপনিফিকেশন বুলি কোৱা হয় সেপনিফিকেশন বা সাবুনি ভৱন বুলি কোৱা হয় তো ইয়াত দ্বিতীয়তে আহো ক্ষাৰৰ লগত বিক্ৰিয়া এই সোডিয়াম হাইড্ৰক্সাইড যিটো এটা ক্ষাৰ হয় জানো এই তাৰ লগত যদি এচিটিক এসিডৰ লগত বিক্ৰিয়া ঘটাও তেতিয়া আমি কি পাম সেই সোডিয়াম এসিটেট আৰু এটা ওয়াটাৰ মলিকিউল পাম হয়নে এটো কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন হ'ব CH3C ডাবল বন্ড OH হয়নে ইথানলিক এসিড মানে এটো হৈছে আৰু ইফালে থাকিল OH এটো Na হয়নে এই CH3COO এটো আহি গ'ল তাৰপিছত এই Na টো ইয়াত এই হাইড্ৰোজেন জেগাত এই Na টো আহি যাব আৰু এই হাইড্ৰোজেন ইয়ালৈ গুচি যাব আৰু ওয়াটাৰ মলিকিউল হিচাপে ওলাই যাব আৰু এই সোডিয়াম লগত লাগি সোডিয়াম এসিটেট উৎপন্ন হ'ব তৃতীয়তে আমি চাওঁ কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ লগত ইথানলিক এসিডৰ বিক্ৰিয়া প্ৰথমতে ইথানলিক এসিডৰ সোডিয়াম কাৰ্বনৰ লগত কাৰ্বনৰ লগত বিক্ৰিয়া কৰাল কাৰ্বনৰ লগত বিক্ৰিয়া কৰোঁতে কেনেকে ধৰণে প্ৰথমতে উৎপন্ন দিলে দুইটা ক্ষেত্ৰতে কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনৰ লগত যেতিয়া ইথানলিক এসিডৰ বিক্ৰিয়া ঘটে তেতিয়া সোডিয়াম এসিটেটৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় প্ৰথম ৰিঅ্যাকশনটো আমি চাম কাৰ্বনৰ লগত ৰিঅ্যাকশন ঘটুতে সেই ইথানলিক এসিড আৰু কাৰ্বনৰ লগত ৰিঅ্যাকশন বিক্ৰিয়া ঘটি সোডিয়াম এসিটেট আৰু ওয়াটাৰ প্লাস কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়
দুটা ৰিয়েকচন হয় ইথানলিক এচিডৰ লগত হাইড্ৰোজেন কাৰ্বনেটৰ লগত ৰিয়েকচন ঘটাৰ পিছত CH3CONA প্লাস ওয়াটার প্লাস কার্বন ডাই অক্সাইড উৎপন্ন হৈছে এই কেটা পৰীক্ষাত খুবেই দৰকাৰী হয় পৰীক্ষাত এইবিলাক বিজ্ঞান বিষয়ে সুধেও যদি তোমাক কোৱা হয় কোৱেশ্চনটা দিছে পৰীক্ষাত তোমাক যদি সুধিলে তুমি কেনেকৈ পৰীক্ষাৰ সহায়ত ইথানলিক এচিড বা ইথানলৰ পৰীক্ষাৰ সহায়ত তুমি কেনেকৈ কৰিবা যদি দিয়ে তেতিয়া কি হ'ব তুমি কেনেকৈ দেখাবা যদি তুমি এটা টেষ্ট টিউব লোৱা হয়নে যদি তুমি এটা টেষ্ট টিউব লোৱা সেই টেষ্ট টিউবটো তুমি ল'লা সোডিয়াম কাৰ্বনেট ল'লা ঠিক আছে টেষ্ট টিউবটো তুমি সোডিয়াম কাৰ্বনেট ল'লা প্ৰথমতে তুমি ইয়াত দিলা কি ইথানল হয়নে ইথানল মানে C2H5OH এটা প্ৰথমতে তুমি ইয়াত দিলা ইয়াত দিওঁতে কোনো ধৰণৰ বিক্ৰিয়া নঘটে যদি ইয়াৰ জেগাত যদি তুমি ইথানলিক এচিড দি দিয়া তেতিয়া তোমাৰ কি হ'ব ধোঁৱা ওলাই আহিব এইটো ইয়াত পৰাৰ লগে লগে টেষ্ট টিউবৰ খালি ধোঁৱা ওলাই সেইটো কি হয় কাৰ্বন ডাই অক্সাইডৰ উপস্থিতি গম পোৱা যায় গতিকে তোমাক যদি পৰীক্ষাত প্ৰশ্ন সোধে তুমি তেতিয়া দেখা ক'ব পাৰিবা যে যদি তুমি এটা টেষ্ট টিউবত সোডিয়াম কাৰ্বনেট লোৱা তাত যদি তুমি প্ৰথমতে ইথানল দিয়া তাত কোনো ধৰণৰ বিক্ৰিয়া নঘটে মানে যদি বিক্ৰিয়া নঘটে তেতিয়া আমি গম পাই যাম সেইটো এটা ইথানল বুলি যদি ইথানলিক এচিড বা একদম গম নাপাওঁ প্ৰথমতে আননোন হৈ থাকিব বা গম নাপাম কি হয় সলিউশনটো যদি বিক্ৰিয়া নঘটে তেতিয়াহ'লে সেই সলিউশনটো আমি গম পাম ইথানল বুলি যদি বিক্ৰিয়া ঘটি ধোঁৱা ওলায় তেতিয়া সেইটো হৈছে কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইড যদি ওলাই যায় তেতিয়া আমি সেইটো গম পাম সেইটো এটা ইথানলিক এচিড বুলি এতিয়া আমাৰ তোমালোকৰ একেবাৰে শেষৰ যিটো টপিক আছে আমাৰ এই অধ্যায়টোত চাবোন আৰু অপমাৰ্জন ইয়াৰ ইংৰাজীত কোৱা হয় সোপ এণ্ড ডিটাৰজেণ্ট চ' সেইটো বিষয়ে আমি চাওঁ প্ৰথমতে চাওঁ আমি চাবোন কি হয় চাবোন হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়ামৰ লৱণ দীৰ্ঘ শৃংখলযুক্ত মানে দীঘল মানে কাৰ্বনৰ এই যিটো চেইনডাল শৃংখলডাল দীঘল হয় লাষ্টত মানে কি হয় তোমাৰ কাৰ্বক্সিলিক এচিডৰ কাৰ্বক্সিলিক কাক কয় C++OOH হয়নে এইফালে মানে তোমাৰ দীঘল চেইনডাল আছে সেই যিটো তোমাৰ কাৰ্বক্সিলিক এচিডৰ এই হাইড্ৰোজেনৰ জেগাত যদি সোডিয়াম বা পটাছিয়ামৰ লৱণ থাকে তাক কোৱা হয় চাবোন ঠিক আছে তেনেকৈ অপমাৰ্জক হৈছে একে হয় দীৰ্ঘ শৃংখলযুক্ত খালি এই কাৰ্বক্সিলিক এচিডৰ সালফোনিক এচিডৰ এমোনিয়ামৰ দ্ৰৱণ হয় চাবোনৰ দুটা মেৰু থাকে এটা হৈছে আয়নীয় মেৰু এটা হৈছে অনাধ্ৰুৱীয় মেৰু বা সেই যিটো আয়নীয় মেৰু তাক কোৱা হয় জলস্নেহী মেৰু আৰু ইয়াক জলঘৃণী মেৰু বুলি কোৱা হয় সেই পাৰ্টটো এই অক্সিজেনৰ পৰা এই পাৰ্টটো কোৱা হয় জলস্নেহী বা ইংৰাজীত কোৱা হয় হাইড্ৰফিলিক আৰু এই পাৰ্টটো কোৱা হয় হাইড্ৰফোবিক জলঘৃণী এই পাৰ্টটো হৈছে পানীত দ্ৰৱণীয় পানীৰ লগত মিক্স হৈ যায় আৰু এই পাৰ্টটো হৈছে জলঘৃণী বা ই অকল তেলতহে দ্ৰৱণীয় হয় গতিকে আমি এই পাৰ্টটোৰে চাওঁ যদি তোমাৰ কাপোৰত কাপোৰ ধোৱা হয় কাপোৰত কিবা এটা তেলৰ দাগ লাগি গৈছে এনেকুৱা এইটো হৈছে তেলৰ টোপাল গতিকে এই চাবোনৰ অণুবিলাক কেনেকৈ থাকিব সেইটো এই মেৰুটো যিটো তোমাৰ জলঘৃণী বুলি কোৱা হয় সেই তেলত দ্ৰৱণীয় যিহেতু সেইটো কাৰণে এই তেলৰ টোপালটো ফালে যাব হয়নে টোপালটো ফালে যাব গোটেইখিনি অণুবিলাক এনেকুৱা ধৰণে আহিব গোটেই যিখিনি তোমাৰ জলঘৃণী পাৰ্টটো আছিলে সেই পাৰ্টটো তেলৰ টোপালত মিহলি হৈ যাব কাৰণ ই তেলৰ লগত যিটো আমি পঢ়িব পালো তেলৰ লগত দ্ৰৱণীয় হয় হয়নে আৰু বাকী যিটো পানীৰ লগত দ্ৰৱণীয় বাকী পাৰ্টটো যিটো জলস্নেহী বুলি কয় সি পানীৰ লগত মিক্স হৈ থাকিব মানে সি এটা গোল টাইপৰ এটা আকৃতি গঠন কৰিব সেই যিটো আকৃতি গোলকাৰ
ধৰণৰ আকৃতি যিটো গঠন কৰিব সেইটোকে কোৱা হয় মাইচেল বা কণাপুঞ্জ বুলি কোৱা হয়। ইয়াৰ ৰিয়েকচনটো কেনেকুৱাকে বিক্ৰিয়াটো কেনেকুৱা ধৰণে হ'ব, এতিয়া তেলৰ টোপালটো কৰিব, সেই তেলৰ টোপালটোত চাবোন দিলা বা অপমানৰ চাৰ্ফ দিলা, দিয়াৰ পিছত কি হ'ব, সেই তোমাৰ যিটো মিক্স হ'ব বা তোমাৰ হাতে যদি ধোৱা বহাবা ৰেপ হ'ব, তেতিয়া সেই তেলৰ টোপালটোৰ লগত তোমাৰ যিটো জলঘিলি পাৰ্টটো সেই লৈ সেই তেলৰ লগত যদি মিক্স হৈ থাকিব, ইফালে বাকীখিনি পাৰ্টটো তোমাৰ যিটো সেই জলস্নেহী পাৰ্ট সেই পাৰ্টটো পানীৰ লগত মিক্স হৈ যাব। এই পাৰ্টটো যেতিয়া চাবোনৰ লগত মিক্স হৈ সেই তেলৰ টোপালটো কাপোৰৰ পৰা কমপ্লিটলি সেই চাবোনৰ অণুবিলাকলৈ গুচি আহিব মিক্স হৈ পিনে। তাৰপিছত সি পানীৰ লগত আকৌ যেতিয়া তুমি পানী দিয়া, পানী ধুই দিয়া, তেতিয়া পানীৰ লগত সি ওলাই গুচি যায়। সেই গোটেই পদ্ধতি বা এই হেৰিটো চাবোনৰ মলি আঁতৰোৱা পদ্ধতি পৰীক্ষাটো প্ৰায়ে আহে প্ৰশ্ন, তেতিয়া তোমালোকে গোটেই ষ্ট্ৰাকচাৰটো দেখাই মেলি নিজৰ ভাষাত তোমাৰ ধুনীয়াকৈ বুজাই লিখি দিব লাগিব। সেই যিটো তোমাৰ চাবোন আৰু অপমাৰ্জন আহি গ'ল হয়নে, ইয়াত অলপ ডিফাৰেঞ্চ চাবা কেনেকুৱা হয়, পাৰ্থক্যটো কি হ'ব, যদি চাবোনৰ ক্ষেত্ৰত কি হয়, সি অকল তোমাৰ চাবোনৰ ক্ষেত্ৰত কি হয়, চাবোনৰ ক্ষেত্ৰত তোমাৰ জানা যে কোমল পানী বা কঠিন পানীৰ বিষয়, কোমল পানীতহে চাবোনৰ বিক্ৰিয়াটো ঘৰে আৰু সম্পূৰ্ণভাৱে মিক্স হৈ যায়, দ্ৰৱণীয় হৈ যায় চাবোন। কিন্তু কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়াম আয়ন থকাৰ কাৰণে ইয়াত কি হয়, ইয়াত চাবোনবিলাক ভালকে দ্ৰৱণীয় নহয়, সেইটো কাৰণে চাবোনবিলাক অকল কোমল পানীতহে তোমালোকৰ দ্ৰৱণীয়। যিবিলাক তোমালোকে চাৰ্ফ বা ডিটাৰজেন্ট যিবিলাক বা অপমাৰ্জন ইউজ কৰা, সেই ইউজ কৰিলে সি কিন্তু কোমল পানী আৰু লগতে কঠিন পানী দুইটাতে সি দ্ৰৱণীয় হয়। সেইটো কাৰণে অপমাৰ্জনবিলাকক মানে অলপ বেছি প্ৰিফাৰ কৰা হয় মানে চাবোনতকৈ। তোমালোকে এই যিটো চাবোনত মলি আঁতৰোৱা পদ্ধতিটো বিষয়ে পৰীক্ষাত খুবেই সোধে। ইয়াত দুটা মেৰু থাকে, আকৌ ফৰ্মুলা বুজাই দিছো। ইয়াত দুটা মেৰু থাকে, এটা হৈছে আয়নিক চাবোনৰ অণুবিলাকৰ দুটা মেৰু, এটা আয়নিক মেৰু, এটা অনাধৰ্মী মেৰু। আয়নিক মেৰুটোক জলস্নেহী মেৰু বুলি কোৱা হয় আৰু অনাধৰ্মী মেৰুটোক জলঘৃণী মেৰু বুলি কোৱা হয়। যেতিয়া তেলৰ টোপালটা তোমাৰ কাপোৰত লাগি থাকিব, সেই তেলৰ টোপালটোত যেতিয়া তোমাৰ চাবোন বা অপমাৰ্জন দিয়া হয়, তেতিয়া তোমাৰ কি হ'ব, সেই যিটো তোমাৰ জলঘৃণী পাৰ্টবিলাকে সেই তেলৰ লগত মিক্স হৈ যাব, সব জলঘৃণী চাবোনৰ অণুবিলাক সব সেই তেলৰ টোপাললৈ আহি যাব, আহি গৈ সেই পাৰ্টটো সেই তেলৰ টোপালৰ লগত মিক্স হ'ব আৰু বাকী যিটো জলস্নেহী পাৰ্টটো সেইটো পানীৰ লগত মিক্স হ'ব। সেই তেতিয়া তেলৰ টোপালটো কাপোৰত নালাগি তেতিয়া সেই চাবোনৰ অণুবিলাকৰ লগত মিক্স হৈ পিনে তাৰপৰা উঠি আহি পানীৰ লগত সি ওলাই গুচি যায়। আৰু সেই যিটো ঘূৰণীয়া আকৃতিৰ বা আকৃতি গঠন হয়, সেইটো কোৱা হয় মাইচেল বা কণাপুঞ্জ বুলি কোৱা হয়। চ' আজি ইমানতে গোটেই তোমালোকৰ যিটো চতুৰ্থ অধ্যায় কাৰ্বনৰ যৌগ ইমানতে আজি অন্ত পৰিলে। আৰু ইয়াৰ যদি তোমালোকে তিনিওটা ভাগ চাবা, তিনিওটা ভাগত যদি তোমালোকে কিবা বুজিও পোৱা নাই বা পৰীক্ষাত অহা কিবা কিছুমান প্ৰশ্ন তোমালোকে যদি অসুবিধা পাইছা, তেতিয়াহ'লে আমাৰ এই চেনেলটোত ভিডিঅ'টো তোমালোকে কমেণ্টটো কৰিব পাৰিবা, তেতিয়া আমি নিশ্চয় তোমালোকক সহায় কৰিম। আৰু তেতিয়াহ'লে আজিলৈ আহিম, ধন্যবাদ।